গাৰে কাপোকানি লখিমপুৰৰ হবিবৰ নাহৰণিটো ভোগালীৰ উৎসাহ বিহু আমাৰ অসমৰ মানে মই নাজানো চাৰিখন গাঁও মিলি বিশাল আয়োজন ভোগালী আমি 15টা চৌকা ব্যৱস্থা আমি কৰিছোঁ তাতে 60 কেজি গাহৰি মাংস আৰু হাঁহ 5টা আৰু মাছ আমাৰ 40 কেজিমান আমাৰ মাছৰ ব্যৱস্থা আমি কৰিছোঁ গতিকে সমুদায় আমি একেলগে 500ৰো অধিক মানুহ একেলগে বহি আমাৰ ইয়াত খোৱা ব্যৱস্থাটো আমি কৰিছোঁ বৃদ্ধজনৰ পৰা আৰম্ভ কৰি আইসকল ডেকা গাভৰু সকলো আনন্দ থমথলীয়া ডেকাসকলে সাজিছে ভেলাঘৰ আমি ভেলাঘৰ বনোৱাত আমি লাগি আছোঁ আজিতো অলপ মানুহ কমটিয়ে হৈছে যোৱাকালি বহুত মানুহ হৈছিল প্ৰায় 60-70 জন যোৱাকালি মানুহ হৈছে গতিকে আমি তেখেতলোকৰ সহযোগত এই ভেলাঘৰ আমি নিৰ্মাণ কৰিছোঁ আৰু আমি ভাবিছোঁ দেওবাৰে আমি মিলিজুলি যি সাজ উৰুকাৰ আমি ভোজ খাম সেইবাক আমাৰ বহুত সুন্দৰ আৰু ধুনীয়া হ'ব বুলি আমি ভাবিছোঁ বোৱাৰী জীয়ৰী সকলোৱে মিলি তৈয়াৰ কৰিছে পিঠা পনা আনন্দ থমথলীয়া হৈ এগৰাকী আই মাতৃয়ে জুৰিলে এফাকি বিহু লখিমপুৰৰ বহু গাঁৱত এতিয়া ভোগালীৰ অনুপম পৰিৱেশ ব্যুৰো ৰিপৰ্ট লখিমপুৰ টুডে